হাজোৰ উখুৰাত দিবা নৈশব ফুটবল খেল খেল চাবলৈ ভিৰ হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে উখুৰা আঞ্চলিক ক্ৰীড়া সংখ্যাৰ উদ্যোগত শহীদ সুনীল কলিতা আৰু প্ৰফুল্ল ডেকাৰ সুৱৰ্ণিত জ্যেষ্ঠ বাৰ্ষিক ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত মনাহকুছি ডিডিএফসি আৰু জাপিয়া ভাই ভাই ক্ৰীড়া সংখ্যাৰ মাজত চূড়ান্ত খেল অনুষ্ঠিত হয় 2-1 গলৰ ব্যৱধানত পৰাস্ত জাপিয়া ভাই ভাই ক্ৰীড়া সংখ্যা খেলৰ শুভোদ্বোধন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট বদ্ৰবা লাইভ বীৰ শহীদ সুনীল কলিতাৰ স্মৃতিত আৰু ইয়াৰে এজন বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ ডেকাৰ স্মৃতিত উখুৰা আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনে এখন দিবানৈশ ফুটবল টুৰ্ণামেণ্ট আমন্ত্ৰণমূলক আয়োজন কৰিছিল আজি চূড়ান্ত খেল এই চূড়ান্ত খেলত অংশগ্ৰহণ কৰা আমাৰ জাপিয়া ভাই ভাই ক্লাব বনাম মনাহকুছি এফচি আৰু ইতিমধ্যে দুয়োটা খেলে দলীয়সকল সন্মানৰ খেলুৱৈসকল খেলত পদাৰ্পণ কৰিছে আমি এখন উত্তেজনামূলক আজি খেল এই নিশাৰ ভাগত উপভোগ কৰি মই আঞ্চলিক স্পৰ্টছ ক্লাবক শুভেচ্ছা জনাইছোঁ আৰু নিশ্চিতভাৱে এতিয়াও গ্ৰাম্য অঞ্চলত ফুটবলৰ সমাদৰ আছে আৰু উঠি প্ৰজন্মক আমি খেলুৱৈ সৃষ্টি কৰিব লাগিব উদ্যোক্তা সৃষ্টি কৰিব লাগিব আৰু সেই নিমিত্তে উখুৰা আঞ্চলিক স্পৰ্টছ এছ'চিয়েশ্যনে এই যি খেলখন আয়োজন কৰিছে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ